নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল ৰাজীৱ টেকনলজিলৈ স্বাগতম জনাইছোঁ। সকলো বন্ধু বান্ধৱীসকলৰ কাৰণে এটা ভাল খবৰ আহিছে। 2021 চনৰ মেট্ৰিক পৰীক্ষা হ'ব। 2021 চনৰ মেট্ৰিক পৰীক্ষা তোমালোকৰ ইংলিছ এছে তোমালোকৰ 5খন 100% কমন এছে প্ৰত্যেক বছৰে আহিয়ে থাকে। তোমালোকে এইখন এছেকে তোমালোকে লুটিয়াই পুটিয়াই এনেকৈ দি থাকে, তোমালোকৰ উল্টা পুল্টাকৈ দি থাকে। 5খন এছে তোমালোকক দিম, সেই এছেকেইখন তোমালোকে আহিবই 100% কমন। তোমালোকে বেলেগ এছে নপঢ়িলেও হ'ব, এইকেইখন এছে পঢ়িলে তোমালোকৰ আহিবই। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। কি এছে দিম তোমালোকে সম্পূৰ্ণকৈ চাই থাকা, ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু যদি সেই চেনেলটোত নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত প্ৰেছ কৰি দিবা। আমাৰ এনেকুৱা ধৰণৰ কমন কুৱেশ্যনবোৰ, নিউজসমূহ আৰু এডুকেশ্যনেল ভিডিঅ' সকলোবোৰ পাই যাবলৈ। তো বেছি বিলম্ব নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহা ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰথম এছেখন হৈছে ফ্লাড ইন আছাম। এখন প্ৰশ্ন প্ৰত্যেক বছৰ আহি থাকে। তোমালোকৰ যেতিয়া এটা চেঞ্জ হ'ব পাৰে, এফেক্টেড অফ ফ্লাড, এইটো আহিব পাৰে। দুইটা কিন্তু একেই। তোমালোকে এইখন লিখিলে হৈছে ফাৰ্ষ্টত তোমালোকে ইন্ট্ৰডাকশ্যনখিনি দিবা, তাৰপিছত হোৱাই ফ্লাড অকাৰ্ছ, কিহৰ কাৰণে হৈ থাকে, মানে অসমত বানপানী এনেকুৱা ওপৰত কিহৰ কাৰণে হৈ থাকে সকলোবোৰ দিবা। তোমালোকক মই এনে অকণ পঢ়ি দিব চেষ্টা কৰিম। ইন্ট্ৰডাকশ্যনখিনি তোমালোকৰ হৈছে ফ্লাড হেজ বিকাম অলমষ্ট এ ৰেগুলাৰ প্ৰব্লেম ইন আছাম and some other parts of our country in cause various several many problems for the people। তোমালোকে কৈছে বানপানী অসমত হয়, তোমালোকৰ ৰেগুলাৰ প্ৰব্লেম, এইটো ৰেগুলাৰ প্ৰব্লেম হয়। আৰু তোমালোকে এইটো ইট কজ ভেৰিয়াছ সেভেৰেল মেনি প্ৰব্লেম, তোমালোকে বানপানী হ'লে কি কি প্ৰব্লেম হয় তোমালোকে উল্লেখ কৰিব পাৰিবা। ইয়াত চাই লওক, হোৱাই ফ্লাড অকাৰ্ছ, ফ্লাড ইজ কজ বাই এন এক্সিটিভ flow in rivers during the rainy season, heavy rains in the mountain and hills also cause the flood। তোমালোকে হয়তো বুজি পাইছা বানপানী কিহৰ কাৰণে হয়। তোমালোকৰ বৰষুণ হোৱাৰ কাৰণে হয়, পাহাৰৰ পৰা নামি অহা যি ঢৌ তাৰ ফলতো হয়। আৰু কৈছে ইটছ ইফেক্ট, কি ইফেক্ট পৰে তোমালোকৰ বানপানী হ'লে কি হয়। দ্য ডেমেজ কজ বাই ফ্লাড ইন বিয়ণ্ড estimation for the flood, standing crops are destroyed, cattle die, properties are damaged by lost and house collapse। তোমালোকৰ কি মানে এটা বানপানী হ'লে যিটো ধ্বংস পথ হয়, তোমালোকৰ কি ডেষ্ট্ৰয় কি হয়, কেটেল ডাই, প্ৰপাৰ্টি, তাৰপিছত ডেমেজ হয়, প্ৰপাৰ্টি ডেমেজ হয়, হাউচ মানে ঘৰবিলাক খহাই লৈ যায় গৰাখহনীয়াত। ৰিলিফ মেচিয়ৰ্ড, চাম ৰিলিফ অফ ফ্লাড, ফুড, ক্লথ, ফাণ্ড এণ্ড ফৰ দ্য চেল্টাৰ are made by the government and some social service organization। How the flood control, মানে flood কেনেকৈ কণ্ট্ৰলত আনিব পাৰি। The only way in which flood is under control by erection of dams and embankment in the Brahmaputra Valley and the Barak Valley। The River Valley project are also some of the measures undertaken on a nationwide scale to control the flood collection। তোমালোকৰ শেষৰখিনি তোমালোকে শেষৰ এটা সামৰণি যিখিনি বিৱৰণ দিব লাগে। দ্য নেচাৰেল কলাপছে are not to be finished or removed totally but can be saved or control a lie, so the government and the people themselves should cooperate on this regard। তাৰপিছত তোমালোকৰ দ্বিতীয়খন ৰচনা হৈছে এ বুক ইয়ৰ এডমায়াৰ মষ্ট, ইয়ৰ ফেভাৰেট বুক, নাইবা এ ফেমাছ বুক। তোমালোকে এই তিনিটা একেই ৱৰ্ড হয়। এই বুক ইয়ৰ এডমায়াৰ মষ্ট, ইয়ৰ ফেভাৰেট বুক, এ ফেমাছ বুক একেই হয়। তোমালোকে কিতাপখন পঢ়ি কেনেকুৱা, কোনখন কিতাপ ভাল পোৱা, কিহৰ কাৰণে ভাল পোৱা, সকলোবোৰ লিখিব লাগিব। তোমালোকে ফাৰ্ষ্টে ইন্ট্ৰডাকশ্যনখিনি দিব লাগিব। কৈছে টুডে মেনি বুকছ আৰ এভেইলেবল ফৰ ৰিডিং ইন নলেজেবল বাট এ ফিউ বুকছ আৰ ইণ্টাৰেষ্টেড এণ্ড কেন প্ৰভাইড এ মৰেল অফ হিউমেন বিং। I mention here a book which they can intend me। Title of the book, the title of the book is Fasting, written by famous female novelist Anita Desai। The meaning of the title is fasting means without being food and fasting means full of food facility। Subject matter, the subject of this book is provided by the character of Umma and Arun। The character Umma provided the main theme of fasting, who stayed without much facility of food, education and marriage। The other main character is Arun, who provided the other main theme of fasting, who stayed full of facility in every field in his life। It's important of this book. The book is most important for Indian society because
The Indian society boys are given more important than than the girls. This book provided that this main important them to understand the suffering of girls. Why do you like this book? তোমালোকে বুকখন কিহৰ কাৰণে ভাল পোৱা? I like this book very much. The reason is this book provided us the importance of girls. Besides, it provided some secret sorrows of girls and their condition to understand by all. তোমাৰ শেষৰখিনি conclusion খিনি যিখিনি আছে, a book provided us many important matter to human being also a book criticize the social inequality of provided support which suggest in a life like this. So we should read carefully and should find out the important morals to apply in our day-to-day life. তোমালোকৰ তাৰপিছত তোমালোকৰ আৰু এখন এছে আহি থাকে, শ্বৰ্ট এছে তোমালোকৰ পলিউশ্যন। তোমালোকে পলিউশ্যনৰ ওপৰত লিখিব দিব। যদিহে আহে তোমালোকে লিখিব পাৰে ইন্ট্ৰডাকশ্যন, টাইপ অফ পলিউশ্যন কেনেকুৱা, সকলোবোৰ ক'ব পাৰিবা। ইন্ট্ৰডাকশ্যন তোমালোকক কৈ দিছোঁ, পলিউশ্যন ইজ দ্য contamination of nature and the earth atmosphere. Along with the progress of science and technology, the intensity of pollution is increasing day by day. Type of pollution, there are 4 types for pollution. তোমালোকৰ pollution 4 প্ৰকাৰৰ: air pollution, water pollution, sound pollution আৰু land pollution. তোমালোকে এইখিনি ৰিজনখিনি কি কৈ দিব পাৰিবা। তোমালোকে ৰিজনখিনি লিখিব লাগিব ইয়াত। Exhausting of fossil fuels is leading to air pollution. Harmful smoke and fumes are being released from the factories, physical power plant, etc. These are getting mixed with the environment. Likewise, harmful and biodegradable waste products are being thrown into water, the land, thereby causing water and land pollution. Too much noise can also affect human health, so it can cause sound pollution. The effect of pollution: human health is badly affected by pollution. Air pollution may cause bronchitis, asthma, and other respiratory disease. Too much release of CO2 and other harmful gas. CO2 মানে তোমাৰ কাৰ্বন ডাই অক্সাইড কথা কৈছে, কাৰ্বন ডাই অক্সাইডৰ কথা কৈছে। CO2 is depleting the ozone layer. Drinking water from flowing water sources may cause illness because garbage and filter thrown into it. Pollution of land decreases fertility of soil. Sound pollution affects our auditory organs. তোমালোকে এইখিনি ক'ব পাৰে measures of safe pollution. Pollution can be safe by creating awareness among people to keep the environment clean and promote afforestation. We should stop using loudspeaker যিখিনি হয়, লাউডস্পিকাৰ কথা কৈছে, লাউডস্পিকাৰ at public place of prevent sound pollution. তোমালোকৰ সাউণ্ড পলিউশ্যন যিখিনি পাব্লিক ঠাইত লাউডস্পিকাৰ দি কিবা কোৱা হয় তেতিয়া এইটো সাউণ্ড পলিউশ্যন হয়। তোমালোক শেষৰ বিৱৰণখিনি দিব পাৰিবা। Preventing pollution is not beyond our capacity. We must be aware of the effect of pollution so that we may live a better world for the generation to come. তোমালোকৰ 4 নম্বৰলৈ আহিব ডিসিপ্লিন। হয়তো আহিব পাৰে তোমালোকৰ প্ৰত্যেকবাৰ আহি থকা ডিসিপ্লিন। তোমালোকৰ ডিসিপ্লিন বেলেগ ধৰণতে হ'ব পাৰে। ষ্টুডেণ্ট অফ ডিসিপ্লিন ইন ষ্টুডেণ্ট লাইফ, তোমালোকে এইখিনি আহিব পাৰে। ডিসিপ্লিনখনৰ ওপৰত লিখিব পাৰে, ইন্ট্ৰডাকশ্যন দিব লাগিব। ডিসিপ্লিন ইজ দ্য adherence to calm rules and regulation. It is also implement to following of order imposed by the higher authorities. It's important. Discipline has value in all aspects of life. Discipline is our almost utmost important in the society. There are some rules, customs, and tradition in every society. These rules can only be given a proper and actual life to live a life without much difficulty. Its value in student life: student must be in discipline in their studies. If they are in discipline in every field, then they can be done anything in related to their studies. It also helps
them to complete the whole learning in easily to wholly. Its effect on human being. Discipline affected every human being in their life. If any man tries to do every work in discipline, then all the works have been done easily and entirely satisfaction. Its effect on every field. Discipline is need every field. If we use in every field in discipline, then every work has been done totally, entirely, with much satisfaction. So we should manage in every field in discipline. Conclusion to বিবৰণখিনি. Discipline is the backbone of character. Discipline ensures success, peace of happiness. So we should be disciplined for our benefit. তাৰপৰা তোমালোকৰ নিউজ পেপাৰ আহিব পাৰে. নিউজ পেপাৰ ইন্ট্ৰডাকশ্যন দিব পাৰিবা. The newspaper is a necessity in modern life. It gives us news what is happening in the world, politics, religion, economy, society, movies, food, etc. Classification দিব পাৰিবা. Newspaper can be classified according to the number of times they appear in a year. Some are printed daily, some twice in a week. Advantage of newspaper. Newspapers serve many purposes. They keep us informed by what is happening in their parts of the country and the world. তোমালোকে নিউজপেপাৰখন কি পঢ়ি পেলাই কেনেকুৱা ধৰণৰ এডভান্সখিনি কি আছে, তোমালোকে কি কি পঢ়িব পাৰা সকলোবোৰ দিব পাৰিবা। ইয়াত তোমালোকে সকলো বিৱৰণ দিব পাৰিবা। আৰু কৈছে about the latest invention, research, discovery, etc. and new ideas. They also serve as a link between the people in the government. Disadvantage of newspaper. It has been said above the newspaper with much power and influence. Now this power can be abused also. In that case, it is capable of doing tremendous harm. It may spread commercially hatred and foreign reliable of revolt. Conclusion. Many papers serve a particular interest and give based views. Therefore, people should not be led away by false news or by the views of particular paper. They should exercise their own judgment and form their own opinion. তাৰপিছত তোমালোকৰ আহিব পাৰে your favorite festival. এখন তোমালোকৰ your favorite festival এক বছৰ এই নাইবাৰ প্ৰত্যেক বছৰ এনেকুৱা আহি থাকে। তোমালোকৰ এইখিনি my favorite festival, the festival like most, a festival in my area, বিহু এনেকুৱা ধৰণৰ তোমালোকৰ আহিলে এইখন লিখিলে হ'ব। তোমালোকক কৈছে ইন্ট্ৰডাকশ্যনখিনি every community has different festivals. They are effect on timely in every year. Like other, my favorite festival is Bihu, which has been celebrating for our forefathers. তোমালোকৰ ফেষ্টিভেল কি? তোমালোকৰ ফেষ্টিভেল বিহু হওক বা ঈদ হওক সকলোবোৰ লিখিব পাৰে। তোমালোকৰ ফেষ্টিভেল ক্লাছিফিকেশ্যন অফ দ্য ফেষ্টিভেল বিহুৰ পৰা তোমালোকে আহিলে দ্য বিহু ইজ ডিভাইডেড ইনটু দেয়াৰ পাৰ্টছ। বহাগ বিহু অৰ ৰঙালী বিহু, কাতি বিহু অৰ কঙালী বিহু এণ্ড মাঘ বিহু অৰ ভোগালী বিহু। তোমালোকৰ বিহু কেই প্ৰকাৰৰ ফাৰ্ষ্টত তোমালোকে সেইখিনি লিখি ল'বা। তাৰপিছত আহিল ডেফিনেশ্যন এণ্ড মিনিং অফ দ্য বিহু তোমালোকৰ প্ৰত্যেকটো বিহু এটা ডেফিনেশ্যন থাকে। তোমালোকৰ মিনিংখিনি কি, কোনটো বিহু। The Bohag Bihu or for the Rongali Bihu means the Bihu of enjoyment. Kati or Kongali Bihu, which means lack of food and other, and Mag Bihu or Bhogali, which means loss of fasting and vogue. Time duration of celebration this festival. Tumalaka kuntu bihu tumalaka kuntu mahat udjapon kora. The time of Bohag Bihu or Rongali Bihu is 7 days or maybe a month. The Kati Bihu is 1 day affair, especially at dusk only, and the Mag Bihu or Bhogali Bihu is 2 days affairs. Uruka in the Bhelaghors and Mazis and the day of the Mag Bihu. Tumalokor kuntu mahat kiman din celebration kora kuntu bihu hekhini ullekh koribo pariba। তাৰপিছত এটা ইম্পৰ্টেণ্ট কথাখিনি আহিছে, the important of the festival বিহু এটা ফেষ্টিভেল। তোমালোকৰ ইম্পৰ্টেণ্ট কথাখিনি হৈছে the বিহু is the main festival of Assam. It provided lots of happiness in different parts in Bohag Bihu. The first day is Goro Bihu, which is important for the pets or animal and bath and care. The other days are Rongali Bihu, where people enjoy in different kind like sports, traveling, Bihu, dance, function, and so on.
The Kati Bihu is important for the peasants or fulgum and whole light are the lamp mat or Akash Basanti or sky lamp in the cornfield. Also, the children and the women pray and sing Tulsi Bhajan or Sant at the foot of the Tulsi plant with light, incense, dhub and rain dhona. The Magh Bihu is especially for the fire rituals and also the bhog and fasting means loss of food facility. Conclusion. The different customers of Assam has been celebrating the festival Bihu from earlier. We should celebrate this festival Bihu every year. Land should act as a custom and continuing for the future generation. তোমালোকৰ আসল এইকেইখন এছে বহুতে ইম্পৰ্টেণ্ট 100% কমন এইকেইখনৰ ভিতৰত তোমালোকে এছে কমন আহিব তোমালোকে যিখিনি কমন বুলি নাভাবা তেনে তোমালোকে বেলেগো পঢ়িব পাৰা তোমালোকে এইখন যিখিনি দিলো ইয়াৰ ফেভাৰিট ফেষ্টিভেল তাৰপাছত তোমালোকৰ দিছো নিউজ পেপাৰ এইখিনি তোমালোকে নিউজ পেপাৰ পঢ়িব পাৰা নিউজ পেপাৰখিনি পঢ়িব পাৰা তোমালোকে আহিব পাৰা ডিসিপ্লিনখন প্ৰত্যেক বছৰে ক'ব পাৰি আহি থাকে ডিসিপ্লিনখন তোমালোকৰ আৰু এটা বস্তু আহি থাকে পলিউশন তোমালোকৰ পলিউশনৰ ওপৰত আহি থাকে তোমালোকে এছে এখন পলিউশন ধুনিয়াকৈ কৰি দিছো তোমালোকে এইখিনি চাই লবা আৰু তোমালোকে ইয়াৰ ফেভাৰিট অথৰ এইখিনি ইমান নাহে কিন্তু তোমালোকৰ ইয়াৰ ফেভাৰিট বুক এইটো আহি থাকে ইয়াৰ এডমায়াৰ মোষ্ট এ বুক অফ এডমায়াৰ মোষ্ট ইয়াৰ ফেভাৰিট বুক নাইবা এ ফেমাছ বুক তোমালোকে লিখিব পাৰা ইয়াৰ তাৰপিছত আহিল তোমালোকৰ ফ্লাড ইন আসাম তোমালোকে এইকেইটা বহুতে ইম্পৰ্টেণ্ট এবাৰ 2021 চনত এইকেইটা বহুতে ইম্পৰ্টেণ্ট আৰু তোমালোকে ইম্পৰ্টেণ্ট কি লাগে তোমালোকৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিবা তোমালোকৰ আৰু কিবা ইম্পৰ্টেণ্ট লাগিলে তোমালোকে কমেণ্ট কৰিবা মই নিশ্চয় তোমালোকে এটা ইম্পৰ্টেণ্ট দিবলৈ চেষ্টা কৰিম তোমালোকে কমেণ্ট কৰি দিবা কি লাগিব তো ছাত্ৰ ছাত্ৰীক আজিলৈ ভিডিঅ'টো ইমানে আছিল যদিহে তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিবা শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু যদি চেনেলটোত নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে বেল আইকন প্ৰেছ কৰি দিবা আমাৰ এনেকুৱা ধৰণৰ নতুন কমন কুৱেশ্যন হওক বা সকলোৰে খবৰ হওক পাই যাবলৈ